নমস্কাৰ মেথছ কেপিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো। আমি জীৱনটোৰ প্ৰতিটো মুহূৰ্তক লৈ পেলাই আমি সদায় এনজয় কৰিব লাগে, সুখী হ'ব লাগে। সৰু সৰু কথাত আমি সুখী হ'ব লাগে, তেতিয়া দেখিব আপোনাৰ জীৱনটো সুন্দৰ হৈ গৈ আছে। আমি প্ৰতিটো কথাত যদি আমি কেতিয়াবা দুখ অনুভৱ কৰোঁ বা আমি যদি কেতিয়াবা মনতে অশান্তি অনুভৱ কৰোঁ, দেখিব আপুনি আপোনাৰ লক্ষ্যৰ পৰা বিচলিতহে হৈছে। আমি সপোন দেখিব লাগে, সেই সপোন কেতিয়া শুই নহয়, সেই সপোন দিঠকত দেখিব লাগে, যি সপোনে আপোনাক শুবলৈ নিদিয়ে। সপোন দেখি শুব নালাগে, সপোনৰ কাৰণে আপুনি শুব নোৱাৰে। এটা কথা চাব, আপুনি জীৱনত কি হ'ব এটা প্লেনিং কৰিছে, এই প্লেনিং কৰাৰ পিছতে সাপোজ আপুনি এটা প্লেনিং কৰিছে, এই প্লেনিংটো কি কৰিব, আপোনাক আগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰিব। কিন্তু আপুনি যদি সেই সপোনটো যদি শুই দেখি পেলাই ভাবি থাকে মই ডক্টৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, মই এজন ভাল ব্যক্তি হ'ম, মই এজন প্ৰফেচাৰ হ'ম, মই এজন অগম বগম বহুত কিবা কিবি, সেই কথাটো কেনেকুৱা। আমি সপোনটো ভাবিলে নহ'ব, সপোনটোক লৈ আমি এনজয় কৰিব লাগিব। আৰু এনেকুৱা এটা সপোন দেখিব যিটো সপোন দেখিলে আন 10জনে হাঁহে। যদি নাহাঁহে তেতিয়াহ'লে আপুনি ভাবিব আপুনি বহুত সৰু সপোন দেখিছে। মই যদি কওঁ মই ডক্টৰ হ'ম, চবেই ক'ব নহয় ঠিক আছে য়েছ হ'ব পাৰে। কিয় কাৰণে, কাৰণ ডক্টৰ হোৱাৰ সপোন বহুতে দেখে। মই যদি কওঁ মই ইঞ্জিনিয়াৰ হ'ম, সকলোৱে দেখিব সেনেকুৱা সপোন। যদি মই কওঁ মই ভাল বৈজ্ঞানিক হ'ম, তেতিয়া হাঁহিব, কাৰণ বৈজ্ঞানিক হোৱাৰ সপোনটো খুব কম মানুহে দেখে। মই ভাল মহাকাশচাৰী হ'ম, সেইটো খুব কম মানুহে দেখে। এই এনেকুৱা ধৰণৰ কিছুমান সপোন দেখিব লাগে, যিবোৰ সপোনৰ দ্বাৰা মানুহে হাঁহে বা মানুহে আপোনাক কিবা কয়। দেখিব তেতিয়া আপুনি এটা ইউনিক সপোন দেখিছে, যাৰ কাৰণে আপোনাৰ বহুত কষ্ট কৰিব লাগিব। সকলো মানুহ যোৱা ৰাস্তাত যাবলৈ আপোনাৰ কষ্ট নহয়, কিন্তু অকলে যাবলৈ কিন্তু আপোনাৰ কষ্ট। সদায় সেইকাৰণে কি হ'ব, এনেকুৱা এটা সপোন লৈ আপুনি আগবাঢ়ক, যিটো সপোনে আপোনাক অকলে বহুত দূৰ লৈ যাব পাৰে। আৰু এতিয়া এজন চাব, প্ৰত্যেকখন গাঁৱতে এজন ব্যক্তি থাকে, যাক সকলোৱে কয় অমুকৰ নিচিনা থাকে। প্ৰত্যেকখন গাঁৱতে থাকে, আমাৰ গাঁৱতো আছিলে, প্ৰত্যেকখন গাঁৱতে থাকেই। সেই কথাটো চাব, সেনেকুৱা এজন ব্যক্তিৰ কথা আপুনি আৰু কিমান শুনিব। আপুনি এনেকৈ ভাবকচোন যে আপোনাৰ পিছৰ জেনেৰেশ্যনটোৱে আপোনাক আদৰ্শ হিচাপে লওক, যে অমুকৰ নিচিনা হওক। আপোনাৰ নামটো চাপোজ ৰামে অমুক কৰিছিলে, ৰামে তমুক কৰিছিলে, ৰামে অমুক হৈছিলে, ৰহিমে অমুক কৰিছিলে। এই এনেকুৱা ভাৱধাৰা চিন্তা সলনি কৰকচোন। আপোনাৰ পৰা আদৰ্শ সকলো গাঁৱে লওকচোন, এনেকুৱা এজন ব্যক্তি হ'বলৈ চেষ্টা কৰকচোন। সেইকাৰণে কথাটো কেনেকুৱা, আমি সদায় নিজৰ সূক্ষ্ম দৃষ্টিৰে যি দেখিছো, যি শুনিছো, সকলো বিষয় আমি অনুভৱ কৰি আমি নিজৰ জীৱনৰ লগত ৰিলেট কৰি পেলাই আমি আগুৱাই যাব পাৰিলে আমাৰ জীৱনটো বহুত সুন্দৰ হ'ব। আমি চেষ্টা কৰিব লাগে কেনেদৰে আমাৰ জীৱনটোক মই আগুৱাই নিব পাৰিম। আন 10জনে মোৰ পৰা দুই এটা শব্দ শিকিব পাৰিব, যি শব্দৰ দ্বাৰা আমি এটা উত্তৰণৰ দিশত আমি যাতে আগুৱাই নিব পাৰোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি আহক আমি ক্লাছটোৰ মাজলৈ আগবাঢ়ো 10মান শ্ৰেণীৰ ত্ৰিভুজ চেপ্টাৰটো। আৰু ত্ৰিভুজ চেপ্টাৰটোৰ আমি অলৰেডি 2টা পাৰ্ট আগবঢ়াইছো। আজি আহি গ'লো 3 নম্বৰ পাৰ্টলৈ আমি আগবাঢ়ো। আহক ক্লাছটোৰ মাজলৈ আমি আগবাঢ়ো। আহক আজি আমি 10মান শ্ৰেণীৰ যিটো আমি ত্ৰিভুজ চেপ্টাৰটো কৰি আছিলো, তাৰ আমি 3 নম্বৰ পাৰ্টলৈ আমি আজি আগবাঢ়ো। অলৰেডি আমি 2টা পাৰ্ট আপলোড কৰি পেলাই আমি তাৰ লিংকসমূহ ডেছক্ৰিপশ্যনতে আমি দি দিছো, আপোনালোকে চাই ল'ব পাৰিব। আপোনালোকৰ প্ৰতিটো ভিউজ বা কমেণ্টে আমাক যথেষ্ট উৎসাহিত কৰে। অ'কে, ঠিক আছে। আমি আজি আহোঁ, আমি উদাহৰণ 4ৰ পৰা কণ্টিনিউ আমি কৰি যাওঁ। আমাৰ সময় অনুসৰি যিমানখিনিলৈকে পাৰোঁ আমি কৰিবলৈ চেষ্টা কৰিম, কণ্টিনিউ কৰি যাম। উদাহৰণ 4, 5, 6, 7 তেনেকৈ অনুসৰি 6.3 লৈকে। অ'কে, এতিয়া আমি আহোঁ উদাহৰণ 4টো। উদাহৰণ 4টো বহুতবাৰ পৰীক্ষাত আহা আমি দেখিবলৈ পাইছো। অ'কে, অলপ বুজি পালে ভাল, একদম ইজি, ইমান টান নহয়। অ'কে, এতিয়া চাব কি দিয়া আছে বস্তুটো, এনেকে ছবিটো দিয়া হৈ আছে। আৰু কৈছে কি যে পি কিউ, এইটো হৈছে কিমান অ, এইটো হৈছে কিমান আৰ, এইটো হৈছে কিমান এছ। ঠিক আছে, পি কিউ অ আৰু এইটো হৈছে কিমান আৰ, আৰ আৰু এছ। ঠিক আছে, এতিয়া পি কিউ পেৰেলেল টু আৰ এছ। চাব এক্সাম্পল কেনে হ'ব, এক্সাম্পল হৈছে কিমান 4। ঠিক আছে, কি দিয়া আছে, গিভেন পি কিউ পেৰেলেল টু হৈছে কিমান আৰ এছ। প্ৰমাণ কৰিব লাগে যে, প্ৰমাণ কৰিব লাগে যে কি লাগিব, ত্ৰিভুজ পি অ কিউ চিমিলাৰ টু কি হ'ব, ত্ৰিভুজ এছ অ আৰ। ঠিক আছে,
এটো দিয়া হৈ আছে ওকে তে এতিয়া কি হবগৈ আমি প্ৰমাণ কি কৰিমগৈ প্ৰমাণ কি কৰিম আমাক ত্ৰিভুজ কি দেখাব দিছে POQ আৰু SOR টো আমি দেখাব দিছে একদম সিম্পল আমি এটা কেনেকৈ কৰিম চাব যেটো কি সমান্তৰালভাৱে আমাক দি দিছে মই কি লিখিম এটা ত্ৰিভুজ POQ কি হবগৈ আৰু ত্ৰিভুজ SOR ৰ পৰা কি হবগৈ angle P equal to angle S কিহৰ কাৰণে একান্তৰ কোণ এটা একান্তৰ কোণ কি হ'ল একান্তৰ কোণ হৈছে কি PQ parallel to হৈছে RS PS হ'ব কিমান shadow ওকে ঠিক আছে নেক্সট আহি গলো কোনটো angle POQ equal to হৈছে angle ROS কি হবগৈ বিপৰীত কোণ এই এংগলটো এটো এংগল কি হবে বিপৰীত কোণ হ'ব হয়নে কথাটো দেখছোন এটো এংগলৰ লগত এটো এংগল কি হ'ব একান্তৰ কোণ হয়নে আকৌ এটো এংগলৰ লগত এটো এংগল কি হ'ব একান্তৰ কোণ হ'ব হয়নে এই চাব এংগল Q ইকুৱেল টু হ'ব এংগল R কি হ'বগৈ একান্তৰ কোণ হৈ গ'ল কি হ'বগৈ PQ প্যাৰেলাল টু হৈছে RS আৰু কি হ'বগৈ QR হ'ব কিমান shadow ওকে ঠিক আছে না ওকে এটা সাকচন কথাটো কেনেকুৱা আমি তিনটা এংগল দেখাইছো হয়নে তো এটা আমি তিনটা এংগল নেদেখাই আমি দুটা এংগল দেখাই আমি কোটো কি হ'বগৈ আমি কৰিব পাৰো এটা কথা নাই যে তেনেকুৱা যে তিনটা এংগল দেখাবলৈ হয় দুটা এংগল দেখাবলৈ আমি কৈ দিলে হৈ গ'ল যেটো এংগল শৰ্ট কৰিছে কাৰণ কিহৰ কাৰণে ত্ৰিভুজৰ কোণ সমষ্টি কিমান 180 ডিগ্ৰী দুটা কোণ যদি অলৰেডি একেই হৈ যায় তাহলে তিনিমুখটো অটোমেটিক মিলিব হয় না কি বস্তুতে ঠিক আছে আৰু লিখিলেও ভুল নহয় বা নিলিখিলেও আপোনাৰ কোনো তেনেকৈ একো নকয় ঠিক আছে এটাকে ত্ৰিভুজ POQ similar to triangle কি হ'বগৈ SOR ঠিক আছে কিহৰ কাৰণে হ'বগৈ AAA স্বীকাৰ্য মতে হৈ গ'ল খতম ঠিক আছে বাকি দেবা আপোনাক এনেকৈ সোধে OP by OS উলিয়াব লাগে OQ by OR উলিয়াব লাগে কোনে OP by OS OQ by OR লিখি TPS লিখি দিব হয়নে কথাটো এইটোৱে হৈ গ'ল আমাৰ অংকটো ঠিক আছে তো এতিয়া আমি আহো উদাহৰণ নম্বৰ 5 নম্বৰটোলৈ ওকে 5 নম্বৰটো মাজলৈ আমি আগবাঢ়ো 5টো কি দি আছে চাব কৈছে কি যে ইয়াত ত্ৰিভুজ দিয়া হৈ আছে কিনৰ পৰা এটা এংগল আমাৰ উলিয়াব লাগে তে এংগলটো উলিয়াবলৈ হলে আমি প্ৰথমতে কি কৰিব লাগিব আমি সিমিলাৰ হয় নহয় আমি চাই ল'ব লাগিব ওকে আমি চাই লোৱাৰ পিছত যদি সি সিমিলাৰ হয় যায় হলে তো আমাৰ একদম ইজি হৈ যাব হয় না ওকে তে আমি এফালৰ পৰা চাই গলে ওকে তখন কি দিয়া আছে ত্ৰিভুজ দুটা কি দিছে এটা দিছে আপোনাৰ ABC দিয়া হৈ আছে এটা আকৌ ডাঙৰকে দিছে কি দিছে ABC এবাৰ যে কিমান PRQ 7.6 ইয়াত দিছে কিমান 12 ইয়াত দিছে কিমান 6√2 ইয়াত দিছে কিমান 6 ইয়াত দিছে কিমান 3.8 ইয়াত দিছে কিমান 3√3 দিছে এংগল কি দিছে 60 ডিগ্ৰী এংগল দিছে কিমান 80 ডিগ্ৰী ঠিক আছে না ওকে এটো আমাক দিয়া হৈ আছে ঠিক আছে এতিয়া আমাক সুধিছে কি যে এংগল P ভ্যালুটো উলিয়াব দিছে এংগল P টো উলিয়াব দিছে এটো আমাক উলিয়াব দিছে ওকে এতিয়া চাব কথাটো কেনেকৈ আমি এটা চেক কৰিছো চেক কৰিম প্ৰথমতে কি এটা সদৃশ হয় না আৰু সদৃশ হলে আমি কি জানো প্ৰতিটো বস্তু কি হৈ যাব এংগলখিনি সমান হৈ যাব লগতে কি হৈ যাব বাহুখিনি ৰেশিও মেইনটেইন কৰিব তে আমি যে চাম বাহুখিনি ৰেশিও মেইনটেইন কৰি আছে না নাই যদি আছে দেন কি হ'ব এই সদৃশ হ'ব আৰু সদৃশ হলে কি হ'ব এংগলখিনি আমি ইকুৱেল টু আমি চাই ললে হৈ গ'ল তেতিয়া হয় না ওকে এটা চাব আপুনি কি লিখিম গো মই এতিয়া এক্সাম্পল হৈছে কিমান 5 ওকে গিভেন কি লিখিম এতিয়া মই গোটেই সোপা লিখি ল'ব লাগিব দেখি হ'বগৈ AB ইকুৱেল হৈছে 3.8 cm BC ইকুৱেল হৈছে কিমান 6 cm AC তাতকে আমি এটা কাম কৰিব পাৰোঁ দেখোন এখিনি লিখিব না আমি ডাইৰেক্ট চিত্ৰ পাব লিখি দিওঁ হ্যাঁ আমাৰ ইজি হৈ যাব তেতিয়া ওকে সবতে লিখিব নোৱাৰিব চিত্ৰ পোৱা বুলি এখিনি যেটা অকল চিত্ৰ পাই গোটেইখিনি আমি ক'ব লাগিব সো ইমান কি লিখাটো পসিবল নহয় সো হে কি কৰিব আমি পৰীক্ষাত ইমান টাইমো নাই আমাৰ হাতত যাই লিখিব কাখৰ চিত্ৰৰ পৰা বুলি কৈ পেলাই কৰিবলে হয় লিখিম গৈ মই চিত্ৰৰ
কৰা কিবা মই ডাইৰেক্ট এটা লিখছো এতিয়া চাব আমি ৰেশিও মেইনটেইন কৰিম সদায় আমি আগৰটো সদায় আগত লিখিম ন a b বাই কি লিখিম চাওক ইয়াত কোনটো মিলিব পৰা চান্স আছে 3.8 7.6 চাওক a b বাই r q কেন হ'বগৈ 3.8 বাই হৈছে 7.6 তাৰ আগতে কৰিলে কেন হ'বগৈ 1/2 ঠিক আছে তেনেকৈ এতিয়া মই চাবলৈ যাওঁ bc bc কি হ'ব কাষতে মিলিবগৈ bc হ'বগৈ pq সৈতে মিলিব pq so bc কাৰণ আছে 6 12 1/2 ওকে নেক্সট আহি গ'ল ac ac বাই কি হ'বগৈ r q কেন হ'বগৈ 3√3 বাই হ'ব কিমান 6 বাই 6√3 কেন হ'বগৈ 1/2 চাওকচোন এতিয়া 1/2 1/2 1/2 মিলি গ'ল না বস্তুটো 1/2 যেনেকৈ মিলি গ'লগৈ মই কি লিখিব পাৰিমগৈ এটাকে ab বাই rq ইকুৱেল bc বাই pq ইকুৱেল ac বাই rq তিনিটা বাহু কি হৈ গ'ল ৰেশিও মেইনটেইন কৰিছে যেতিয়া ৰেশিও মেইনটেইন কৰিলে তেতিয়া কি ক'ব পাৰিম এটাকে ত্ৰিভুজ এটা চাব এটা কথা abc সদৃশ আমি ডাইৰেক্ট pq r বুলি লিখিব নোৱাৰো কিয় লিখিব নোৱাৰো আমি এই বস্তু মিলাব লাগিব মই আগৰ ভিডিঅ'ত কৈছিলো যে আমাৰ যদি এনেকৈ কিবা দিয়া থাকে আমি সেই এংগলটো মিলাব লাগিব চাবচোন এতিয়া এই আমি pq r লিখিব নোৱাৰো কিয় জানেনে এই লগত কি আছে r আছে আৰু q আছে b লগত কি আছে q আছে আৰু pc লগত p আছে মানে b ভ্যালু কাৰ লগত মিলি আছে q লগত মিলি কমনটো চাওকচোন b q এটা b q কমনটো মিলি আছে না তে b q হৈ গ'ল তে a কি হ'ব a r হ'ব মানে কি লিখিম মই ট্ৰায়াঙ্গলটো r q p বুজিলো হৈ পাইছো কথাটো এতে কিহৰ কাৰণে হৈ গ'ল কি লিখিম মই সূত্ৰটো s s s স্বীকাৰ্য মতে বা সূত্ৰ মতে স্বীকাৰ্য মতে বা সূত্ৰ মতে বলে ঠিক আছে তে এটো মই কি বুজি পাই গ'লো এতিয়া এটো মই কি পালোগৈ এংগল p ইকুৱেল টু হ'ব কিমান এংগল c হয় না তাৰপিছত c লাষ্টত আছে p লাষ্টত আছে মানে c ৰ লগত p টো সমান তেনেকৈ এংগল a ৰ লগত কোন সমান r সমান এংগল b ৰ লগত কোন সমান q সমান বুজি পাইছো কথাটো ওকে এতিয়া চাব এটো কি হ'ব চাব c হ'ব তে এংগল c টো মই কেনেকৈ উলিয়াম এতিয়া কাষত লিখকচোন cpst মানে কি হ'ব করসপন্ডিং পার্ট অফ সিমিলার ট্রায়াঙ্গল ইন আগত আমি কি হৈছে ক্লাস 9 ত cpct পাইছিলো করসপন্ডিং পার্ট অফ কনগ্রুয়েন্ট ট্রায়াঙ্গল হয় কি লিখিব cpst লিখিব বা সিমিলার ট্রায়াঙ্গল মানে সদৃশ হৈ গ'ল যে সেইকাৰণে ওকে এতিয়া চাব c তুমি কেনেকৈ উলিয়াম আমি এই ত্ৰিভুজৰ তিনিটা কোণ জানো কিন্তু আৰু কি জানো ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী 180 পৰা যদি মই যদি এটা যোগটো যদি মাইনাস কৰি দিও c ওলাই যাব হয় না ওকে দেখুন 180 মাইনাস angle a plus angle b হল যেহেতু a plus b plus c equal to 180 okay so 180 minus a মানে কিমান আছে 80 b মানে কিমান আছে 60 180 minus কিমান হ'ব 140 হৈ গ'ল 140 ডিগ্ৰী বুজি পাই গলো হয় না তে আর পি মান তো পাই গলো না মই পি মান তো উলিয়াব দিছিলে আমি উলিয়াই দিলো 40 ডিগ্ৰী ওকে ঠিক আছে তেহেৰে মই আর বুলি খুনো আর কেন হ'ব আর ক'ত আছে প্ৰথমত ইয়াৰ আছে a মানে 80 হ'ব বুজি পাইছো কথাটো তেনে হলে কিউ চাবলৈ গলে b হ'ব বুজিলো তে আমি এনেকৈ বস্তুটো ৰিলেট কৰিব লাগিব ঠিক আছে ওকে তে এতিয়া আমি আহি যাও আমাৰ কি নম্বৰ কোৱেশ্চনটোলে আহি গলো 6 নম্বৰটোলে 6 নম্বৰটো পৰীক্ষাত বহুত বাৰ আহিছে ওকে ঠিক আছে 6 নম্বৰটোলে আমি আহো তে 6 নম্বৰটো কি দিছে চাব একদম সিম্পলে হয় বাৰু ইমান টান নহয় অংকখিনি টান নহয়তো মানে বস্তুখিনি উপবাদ্যখিনি লগত আমি খেলিব পাই থাকিলে হয় আমি খেলিব যদি পাই আছে দেন আপুনি সাকসেস ওকে গৈ থাকিলে হ'ল একো অসুবিধা নাই আৰামত গৈ থাকিব ঠিক আছে উদাহৰণ 6 কি দিয়া আছে চাব চিত্ৰটো দিয়া হৈ আছে কি এটা কি দিছে a b o c b দিয়া হৈ আছে एग्जांपल কেন হ'ব एग्जांपल হ'ব কিমান 6 ओके কি দিছে ইয়াত দিয়া given OA
dot OB equal OC dot OB. এই গিভেনটো আপোনাক কি বুজাই আছে? এই ডটটো কি বুজাই আছে? ডটটো মাল্টিপ্লাই বুজাই আছে, হয় নে? ওকে, দেখুৱাব লাগে যে কি লাগিব দেখুৱাব যে এংগল A লগত এংগল C সমান, এংগল B লগত এংগল D সমান দেখাব লাগে। ঠিক আছে, এটা একদম সিম্পল চাব। মই কি লিখিম গৈ এতিয়া? প্ৰমাণ। ত্ৰিভুজ AOD ইকুৱেল টু কি হ'বগৈ আৰু ত্ৰিভুজ BOC পৰা ওকে, কি হ'ব এতিয়া? ইয়াত কি লিখিম কৈছে? কি দিয়া আছিলে? এটা চাব, এটা সৰু কথা আমি মিলাম মানে বস্তুটো কেনেকে। OAOB OC আৰু OD। এতিয়া চাওকচোন কথাটো কেনেকুৱা। আমি অংকটো কৰিবলৈ হ'লে আমি সদায় কি জানো যে এটা ত্ৰিভুজ এটা বাহু, তলত কি হ'ব? আনটো ত্ৰিভুজ এটা বাহু। মানে OA থাকিলে ইটো ত্ৰিভুজত কাৰ বাহু হ'ব লাগিব? ইটো ত্ৰিভুজ হ'ব লাগিব নালাগে? লাগিব। OB হ'ব নহয়, কাৰণ OB লগতে লাগি আছে। তাৰপৰা কোন হ'ব পাৰে? OC হ'ব পাৰে, হয়নে? কি লিখিব পাৰিম চাওকচোন? OA by OC কি লিখিব পাৰিম? এইফালে কি লিখিব পাৰিম মই এতিয়া? OD by OB, যিহেতু OA dot OB equal OC dot OD। বুজিলে? এংগল AOD equal এংগল কি হ'বগৈ? BOC। কিহৰ কাৰণে হ'ব? বিপৰীত কোণ। ঠিক আছে, এটা কি হ'বগৈ? বিপৰীত কোণ। কি পালোগৈ মই? বাহু বাই বাহু এংগল মিলি গ'ল। কি হ'ব এতিয়া? SASC কাৰ্যমতে এই চাব, ত্ৰিভুজ AOD সদৃশ ত্ৰিভুজ। এই BOC লিখিলে নহ'ব, কাৰণ কাৰ লগত মিলিছে চাওকচোন? O লগত কি আছে? O আছে, O লগত O আছে, এই লগত কিন্তু C হে আছে। মানে আমি কি লিখিব লাগিব? ট্ৰায়াংগলটো COB লিখিব লাগিব। COB কি হ'বগৈ? SASC কাৰ্য মতে। মানে বস্তুটো আমি মিলাব লাগে মানে কথাটো। সেই লিখা সমান মিলাই দিলে হ'ব। কাৰণ A লগত এতিয়া কি হ'বগৈ? C সমান, D লগত B সমান, O লগত O সমান। বুজি ল'ব কথাটো। এতিয়া আহক, এংগল A সৈতে কোন সমান হ'বগৈ? এংগল C। কিহৰ কাৰণে? CPST। এংগল B লগত কোন সমান হ'বগৈ? এংগল D লগত কোন সমান হ'বগৈ? এংগল B হ'ব। কিহৰ কাৰণে? CPST। বুজিলা? এইটো আছিলে আমাৰ অংকটো। এইটো আমি ওলাই গ'ল। হয় কথাটো একদম যিমান কথা নাই আচলতে, এই কৰি গৈ থাকিলে হৈ গ'ল। ঠিক আছে, দুইটা টান আছে বাৰু, আমি সেইটা কৰিম বাৰু লাহেকে। এতিয়া আমাৰ এইবিলাক কি হ'বগৈ? উদাহৰণ ধৰক এতিয়া 7টো অকমান হাৰ্ড আছে, বা উদাহৰণ 8টো অকমান হাৰ্ড আছে। হ'ল, বাকীখিনি কিন্তু ধুনীয়াকে আমাৰ ইজিলি হৈ গৈ থাকে। ঠিক আছে, এতিয়া আমি আহি যাওঁ উদাহৰণ এই আপোনাৰ 7টো মাজতে। এফালৰ পৰা গৈ থাকো, হয় নাই? নহয় এটা কাম কৰিব পাৰিলো, উদাহৰণ 6লৈকে কৰি আকৌ এফালে তেনেহ'লে অনুশীলনটো আধা কৰি দিওঁ, হয়নে? পাৰি তেনেকে। চাওঁ, ঠিক আছে। অ'কে, এতিয়া ইজিকেইটা শেষ কৰি লওঁ তেনেকে ধুনীয়াকে। অ'কে, এতিয়া আমি আহি যাওঁ ডাইৰেক্ট কি বুলি কয় অনুশীলনটোৰ মাজলৈ গুচি যাওঁ দিয়ক, হয়নে? ইজি প্ৰশ্নখিনি শেষ কৰি লওঁ ধুনীয়াকে। শেষ কৰাৰ পিছত কি কৰিম? আকৌ ধৰক নেক্সট যিটো কৰিমগৈ তাকে উদাহৰণ 7টোৰ পৰা আৰম্ভ কৰি পেলাই উদাহৰণ 8 তেনেকে গোটেই বস্তুখিনি আমি গৈ থাকিম। হ'ব, অনুশীলনী 6.3 অনুশীলনী 1 নম্বৰ অংকটোলৈ যাওঁ। ঠিক আছে, 1 নম্বৰ অংকটো কি দিছে চাবচোন, একদম ইজি হয় এইকেইটা, জাষ্ট আমি কৰি থাকিলে হ'ল। অনুশীলনলৈ গুচি গ'লো। 1 নম্বৰৰ 1টো কি দিছে? ত্ৰিভুজ দিয়া হৈ আছে ABC, ত্ৰিভুজ দিয়া আছে কিমান? PQR, হয়নে? এইটো দিছে কিমান? 60 ডিগ্ৰী, এইটো দিছে কিমান? 80 ডিগ্ৰী, এইটো দিছে কিমান? 40 ডিগ্ৰী, এইটো হৈ গ'ল 80, এইটো হৈ গ'ল কিমান? 40, আৰু এইটো হৈছে কিমান? 60। অ'কে, এইটো দিয়া হৈ আছে। এতিয়া আমি চাওকচোন কি হ'বগৈ? এংগল A লগত এংগল P সমান হৈ আছে।
এংগল বি লগত এংগল কিউ সমান হৈ আছে, এংগল চি লগত এংগল আৰ সমান হৈ আছে। মানে চাচোন তিনিটা কোণে সমান হৈ আছে নে আছে। কি হ'ব এতিয়া এ স্বীকাৰ্য মতে ত্ৰিভুজ দুটা কি হ'বগৈ সদৃশ। আমাক সুধিছে কি কুৱেশ্যনটোত যে কি বুলি কয় ইহঁতে কোনবিলাক সদৃশ হয় আমাক দেখাব দিছে আৰু চৰ্তটো লিখিব দিছে। একদম চিম্পল। ই কি হ'বগৈ এ স্বীকাৰ্য চৰ্ত এ চৰ্ত হৈ গ'ল। বেলেগ কথা নাই, ধুনীয়াকে হ'ব সেইটোৱে। ঠিক আছে। তো নেক্সট 2 নম্বৰটো চাওকচোন। কৰিব লগা তেনেকুৱা বিশেষ নাই, এমচিকিউত সুধি দিব, এনেকে দিয়া থাকিব, সুধি দিব যে সদৃশ হয় নে নহয় সুধিব। যদি সদৃশ হয় চৰ্তটো কি হয় নাই, বা তলৰ কোনটো চৰ্তৰ সৈতে ই কি বুলি কয় সদৃশ হয়, তেনে চেক কৰি ল'লে হ'ল নিজে নিজে। অ'কে, এইবাৰ চাব নেক্সটটো আহিলে কেনেকুৱা। মই ছবিখিনি ইমান ভালকে আঁকা নাই আৰু জাষ্ট আঁকি পেলাই এটা চিম্বলাইজ কৰিছো কথাটো। অ'কে, কি হ'ব এ বি চি পি কিউ আৰ 2.5 3 2 6 5 4। অ'কে, এতিয়া চাচোন ইয়াত কি হ'বগৈ 2 লগত কোন সমান 2 টুৱাইচ কৰকচোন 4 মিলিছে। 2.5 টুৱাইচ কৰকচোন, দুগুণ কৰকচোন 5, 3 টুৱাইচ কৰকচোন 6 মিলিছে নে বস্তুকেইটা। মানে চব যদি আমি যদি ৰেচিঅ' বনাবলৈ যাওঁ কি হ'বগৈ 1/2 1/2 1/2 আহিব, হয় নে কথাটো। চ' এইটো কি হ'বগৈ এছ চৰ্ত মতে হ'বগৈ এছ চৰ্ত মতে ই কি হ'বগৈ সদৃশ হৈ যাব, হয় নে কথাটো। তো এছ মতে আহি যাব। অ'কে, তো এতিয়া কথাটো চাব। এতিয়া আহি গ'লো মই 3 নম্বৰটোলৈ। বুজিব পাৰিছো কথাটো। 3 নম্বৰটো কি দিয়া আছে, ছবিকেইটা আঁকি থাকিলে টাইমটো গৈ থাকিব, একো নাই। কি হ'বগৈ এল এম পি ডি ই এফ 4 6 5 2 3 2.7। অ'কে, এতিয়া 8 যদি মই টুৱাইচ কৰোঁ 6 আহিব, 2 টুৱাইচ কৰিলে 4 আহিব, বাট 2.7 যদি মই টুৱাইচ কৰোঁ 5টো নাহে। তো এটা ৰেচিঅ' খেলি মেলি হৈ গ'ল নে নাই, গ'ল। এটা ৰেচিঅ' খেলি মেলি হ'লে নহ'ব, হয়নে। যিহেতুকে আমাক এংগুলৰ কোনো মান দিয়া নাই এতিয়া, চ' আমি বাহু ক্ষেত্ৰতে চাব লাগিব, হয় নে নহয়। চাওক দুটা বাহুহে মিলিছে, এটা বাহুটো নাই মিলা, হয়নে। চ' কি হ'বগৈ ই সদৃশ নহয়, সদৃশ নহয়। বুজিলো কথাটো, তেনেকে আহিব। তো নেক্সটটো কি দিছে 4 নম্বৰটো। 4 নম্বৰটো দিছে কি অ'কে এম এন এল পি কিউ আৰ কি হ'বগৈ এইটো 70 ডিগ্ৰী, এইটো হ'ল 5, এইটো হৈ গ'ল 10, এইটো হ'ল 2.5, এইটো হৈ কিমান 5, মাজত হৈ কিমান 70 ডিগ্ৰী। অ'কে, এইটো সুধিছে। এতিয়া চাওকচোন এতিয়া 2.5 যদি মই দুগুণ কৰি দিওঁ কিমান হ'বগৈ 5ক টুৱাইচ কৰিলে 10, মাজৰ কোণটো কি হৈছে 70 ইয়াৰো মাজৰ কোণ 70 ডিগ্ৰী, ইয়াৰো মাজৰ কোণ 70 ডিগ্ৰী, হয়নে। তো এতিয়া কি হ'বগৈ তেনেহ'লে এছ এ এছ, হয়নে। এছ এ এছ চৰ্ত বা স্বীকাৰ্য। অ'কে, স্বীকাৰ্য মতে। ঠিক আছে, আমাৰ এই 4টা আছিলে এয়া অংকটো, আৰু বাকী 2টা অংক আছে। ধুনীয়াকে আমি খালি সেই চৰ্তকেইটা যিকেইটা আমাৰ চৰ্ত আছিলে সেই চৰ্তকেইটাৰ লগত আমি বেলেঞ্চ কৰি পেলাই কৈ থাকিলে আমাৰ ধুনীয়াকে বস্তুখিনি আহি থাকিব। তেনেকুৱা বিশেষ কথা নাইকিয়া, আমি আৰামত খালি চৰ্তখিনি চেক কৰি চাব লাগে যে ই ছেটিছফাইড হৈছে, দেন সদৃশ হ'ব। আৰু যদি ছেটিছফাইড নাই হোৱা তেনেহ'লে কি হ'ব সদৃশ নহয়। একদম চিম্পল কথা, হয়নে। এমচিকিউটো নোসোধে, বেলেগ তেনেকে কৰিবলৈ তেওঁ নাহে বাৰু। 5 নম্বৰটো এ বি চি, এইটো হৈছে 3, এইটো হৈছে 2.5, এইটো হৈছে কিমান 80, এইটো হৈছে কিমান 80। নেক্সট কি হ'বগৈ ডি 5 এফ 80 6 ই, ঠিক আছে, এইটো দিয়া হৈ আছে। এতিয়া চাবচোন কথাটো কেনেকৈ। ইয়াত 3টোক যদি মই টুৱাইচ কৰোঁ 6 হ'ব, 2.5 যদি মই টুৱাইচ কৰোঁ 5 হ'ব, 80ক যদি মই চাওঁ 80 মিলি আছে, হয়নে। এই হেৰি হ'ব লাগে, কাৰণ মিলিছে গোটেইকেইটা বস্তুটো, হয় নে। ৰেচিঅ' মেইনটেইন কৰিছে, এংগুল মিলিছে। কিন্তু কথাটো কি জানানে, অথনি কি পাইছিলোগৈ, অথনি যে 4 নম্বৰটো কৈছিলো যে তাত কি আছে চাওকচোন, তাত 2টা মিলিছে যদিও মাজৰ কোণটো আছিলে। ইয়াত চাওকচোন মাজৰ কোণটো আছে নেকি,
নাইকিয়া তে মাজৰ কোণটো যদি নাথাকে মাজৰ কোণ থাকিলে কেনেকৈ হ'ব হয়নে কথাটো তে বাকীটো আমি জানিব লাগিব না যদি বেলেগ এটা থাকিলেহেঁতেন 80 কথাটো বেলেগ আছিলে নাই যিহেতুকে আমি মাজৰ কোণটো চাম আৰু মাজৰ কোণটো নহ'লে আমি কেনেকৈ একচেপ্ট কৰিম ইহঁত দুটাৰ মাজৰ কোণ 80 হে হয় মোক লাগে ইহঁত দুটাৰ মাজৰ কোণহে লাগে যদি বি কোণটো মোক 80 বুলি ক'লেহেঁতেন তেনেহ'লে হৈ গ'লহেঁতেন নাই কোৱা নহয় তে হ'ব কি এতিয়া এইটো ই সদৃশ নহয় বুজি পাইছো কথাটো ওকে তে আমি আহোঁ যাওঁ নেক্সট লাষ্ট কুৱেশ্যনটোলৈ 6 নম্বৰটো 6 নম্বৰটো কি দিছে চাব ডি ই এফ পি কিউ আর ঠিক আছে 70 80 80 30 ওকে এই চাকৰিৰ কথাটো কেনেকুৱা তে ইয়াত বস্তুটো খেলি মেলি হৈ আছে দুটা কোণ দিছে ইয়াত দুটা কোণ ইয়াতো দিছে 80 80 মিলি আছে ঠিক আছে বাকি কিটা কোণ কি হ'ব লাগিব ই 70 হ'ব লাগিব বা ই 30 হ'ব লাগিব হয়নে চেক কৰি চাম এতিয়া মই এইটো কোণটো মই নাজানো মই কেনেকৈ উলিয়াম ত্ৰিভুজত কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তে 180 পৰা যদি মই যদি মাইনাছ কৰি দিওঁ 180 মাইনাছ কি হ'বগৈ 80 প্লাছ 70 কি হ'বগৈ 180 মাইনাছ হ'বগৈ 150 ইকুৱেল হ'বগৈ 30 মানে ই কেন হ'বগৈ 30 মিলি গ'ল না বস্তুটো 30 মিলি গ'ল হয়নে চাওকচোন এতিয়া 80 মিলি গ'ল 30 মিলি এইটো অবভিয়াছলি 70 হ'বই হয়নে কথাটো এই কি ক'মগৈ এতিয়া মই ই হ'ব কিমান এ শর্ত শর্ত মধ্যে কি হবে ত্রিভুজ দুটা সদৃশ ঠিক আছে তো এইটো আসলে আমার 1 নম্বৰ কোৱেশ্চন কিটা ঠিক আছে তো এতিয়া আমি আহি যাম 2 নম্বৰ কোৱেশ্চনটো মাছলে ওকে তো 2 নম্বৰ কোৱেশ্চন কি দিছে চাব এটা 2 নম্বৰ কোৱেশ্চনটো কিন্তু এমসিকিউ কৰিছে বহুতবাৰ কিন্তু এৰিয়া অংকত আহা নাই বাৰু এনেকা অংকত আহা নাই ঠিক আছে অংকত আহা নাই ওকে এরিয়া 2 নম্বর ছবিটো কি দিছে চাবচোন ছবিটো দিয়া আছে ডি সি ও এ বি 125 70 ওকে এটা দিয়া হৈ আছে তো ছবিটো কোৱেশ্চনটো কি দিছে চাব 2 নম্বৰটো ত্রিভুজ given ত্রিভুজ ODC সদৃশ ত্রিভুজ OBA ঠিক আছে angle BOC কেন হ'বগৈ 125 ডিগ্ৰী CDO কেন হ'বগৈ 70 ডিগ্ৰী যেনে উলিয়াব লাগে কি নিৰ্ণয় কৰিব লাগে যে নিৰ্ণয় কৰিব লাগে যে কি লাগে নিৰ্ণয় কৰিব angle DOC angle DCO angle OAB ওকে তো এইকেইটা আমি উলিয়াব লাগে একদম সিম্পল সব কি দিয়া আছে এটো দিয়া আছে আৰু এটো দিয়া আছে উলিয়াব লাগিব কি DOC এই কোণটো উলিয়াব লাগে হয়নে তো এই কোণটো কি হ'ব এই দুটা কোণ যোগ কৰিলে কি হয় আমি যে ক্লাস 9 ত পাইছিলো ৰৈখিক জোড়ীয়া কোণ লিনিয়াৰ পেয়াৰ এংগলছ তো কি হ'বগৈ কি লিখিম এতিয়া মই angle DOC plus angle COB বা BOC একে কথা 180 ডিগ্ৰী হোৱাৰ কাৰণে ৰৈখিক জোড়ীয়া কোণ ওকে ৰৈখিক জোড়ীয়া কোণ এতিয়া DOC মানে কিমান DOC তো মই নাজানো DOC মই উলিয়াব লাগিব COB বা BOC কিমান আছে 125 কেনে হ'বগৈ 180 হৈ গ'ল DOC কেন হ'বগৈ 180 minus 125 therefore angle DOC হৈছে কিমান গৈ আপোনাৰ হ'ব কিমান 5 ইয়াত হৈ গৈ কিমান 7 over 2 গলে হৈ গৈ 555 বুজিলে পাই গ'লো এটা হৈ গ'ল নেক্সট সেকশন কি আছে বা কি ল'ব দিছে আমাৰ DOC টো মই ওলাই গ'ল নেক্সট DCO এই কোণটো ল'ব দিছে এই কোণটো তেনেকৈ পাইম এতিয়া মই ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এটো কোণ জানো 100 মাইনাস কৰিলে হয় ওলাই যাব হয়নে হেতু পাৰি আউটা পাৰি নহয় কি আছিল ত্ৰিভুজৰ বহিকোণটো দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান এই ত্ৰিভুজটো কাৰণে চাবলৈ যাওঁ মই এটো বহিকোণ হয়নে নহয় হয় এইটা যোগফলৰ সমান হ'ব নে নহয় হ'ব হয়নে আকৌ মাইনাস কৰিলে আনসাৰ আহি যাব হয়নে আমি যিকোনো এটা কৰিলে হৈ গ'ল ঠিক আছে
যদি ইজি কোনটো হয় ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ইজি হয় না চাব ত্ৰিভুজ DOC পৰা কি লিখিম মই এংগল O কি লিখিম CDO প্লাস এংগল কি লিখিম DOC লিখিম প্লাস এংগল কি উলিয়াব লাগিব DCO ইকুয়াল টু হবে 180 ডিগ্ৰী কি হ'বগৈ ত্ৰিভুজৰ কি লিখিম ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি কি হ'বগৈ 180 ডিগ্ৰী ঠিক আছে 180 ডিগ্ৰী এটা চাওকচোন CDO কিমান CDO হৈছে কিমান 70 ডিগ্ৰী DOC কিমান DOC হৈছে কিমান পালো মই 55 ডিগ্ৰী প্লাস কি হ'বগৈ DCO ইকুয়াল হ'ব 180 ডিগ্ৰী এইটা প্লাস কৰিলে হ'ব 125 প্লাস DCO ইকুয়াল টু হ'ব 180 ডিগ্ৰী DCO কেন হ'বগৈ 180 minus 125 ইকুয়াল কেন হ'বগৈ 55 বুজিলো তে মই DCO টো মই 55 মই পাই গলো হৈ গল একেটা ষ্টাইলতে হৈ গল হয় না এতিয়া চাব আৰু কি লেভেল দিছে এটো হৈ গল হ'ব OAB তো সব OAB অলৰেডি মই এটা কথা কৈ থাকে ODC আৰু OB ৰ মই সদৃশ বুলি মই কৈ দিছে স্যার O টো O লগত মিলিছে D টো B লগত মিলিছে C টো A লগত মিলিছে হয় না স্যার এতিয়া চাব OAB এটা কি হ'ব তেনেহলে ওকে মই কথা চাইছো স্যার এতিয়া চাব ODC মিলি আছে হয় না স্যার O এংগলটো কাখৰে মিলি আছে এয়া B O লগত D টো মিলিছে কাৰ লগত B লগত C টো মিলিছে কাৰ লগত A লগত হয় না এটা চাব মোক কি লেভেল দিছে OAB মই মুছি দিম বাৰু মই মুছিলে বুজাব নোৱাৰিম কাৰণে মই মুছা নাই OAB উলিয়াব দিছে এটা চাওক কি মিলিব তেনেহলে O লগত কোন মিলে O A সৈতে কোন মিলে এফালে কোন মিলিছে C তাৰ B সৈতে কোন মিলিছে D মানে OCD হয় না OCD এই কোনটো মিলিছে হয় না এটা চাব ওকে OAB আমাক উলিয়াব দিছে ODC আৰু OBA ওকে ঠিক আছে এটা কি না হ'ব চাওকচোন এতিয়া ওকে OAB উলিয়াব দিলে আমাক কাখতে মিলি গ'ল OCD সতে মিলি গ'ল হয় না OCD সতে মিলি গ'ল তা কি হ'ব এতিয়া OCD ভ্যালু কিমান আছে OCD ভ্যালু কেন পালো মই 55 ডিগ্ৰী क्या पकड़ना है मालूम है OCD फिल्टर में उल्लेख নহয় OCD এটো DCO হয় না এটো কথা ঠিক আছে এই কনসেপ্ট ভালকে বুজি লওঁচোন বাৰু আকৌ এবাৰ মই ভালকে বুজাই দিব ট্ৰাই কৰিছো কোনো অসুবিধা হৈছে যে মোৰ অনুভৱ হৈছে ওকে ৰবচোন মই ইয়াত কি দিয়া আছে সদমৰ পৰা এটা কথা কৈছিলো যে সদৃশত কি হলে কি হৈ যায়গৈ যে প্ৰথম কোণ কি হৈ যায় মিলি থাকে হয় না মানে এংগলটোৰ লগত এংগল মিলি থাকে হয় না আছাতে ওকে সব কি দিয়া আছিল যিহেতু ODC সদৃশ ত্ৰিভুজ OBA হয় না চাওক O সতে এটা মোক কি ল'ব দিছে এংগলটো মই ল'ব দিছে OAB হয় না মই কি কৈছিলো যেতিয়া সদৃশ হয় তেতিয়া কি হৈ যায় কি মিলি থাকে O টো সতে কোন মিলি আছে O মিলি আছে D লগত B মিলি আছে C লগত কোন মিলি আছে A মিলি আছে হয় না ওকে চাব যে O সতে কি হৈ যায় O মিলি আছে D সতে কোন মিলি আছে B হয় না B এটা চাওক যেখানে কি A হে আছে কোন হ'বগৈ C কোন হ'বগৈ D তে OCD কোন হ'বগৈ OCD হ'ব জানা 55 ডিগ্ৰী খতম বুজিলো হৈ গ'ল তে A টো কোন কেন হ'বগৈ 55 ডিগ্ৰী হ'ব তেনেকৈ যদি মোক যদি OBA উলিয়াব দিয়ে OBA যদি উলিয়াবলৈ দিলে হেতেন তেতিয়া মই কি লালো হেতেন একদম সিম্পল O সতে O মিলি আছে B সতে কোন মিলি আছে D মিলি আছে A সতে কোন মিলি আছে C মিলি আছে মানে ODC কোন আছিল ODC কেন হ'বগৈ 70 ডিগ্ৰী বুজিলো তেনেকৈ আমি কৰিলে হৈ গ'ল আনসাৰটো হ'ব ওকে ঠিক আছে আমাৰ আনসাৰটো ওলাই গ'ল তে এতিয়া আমি আহি যাওঁগৈ 3 নম্বৰ কোৱেশ্চনটো পৰীক্ষাত ম্যাক্সিমাম আহিছে ম্যাক্সিমাম মানে বহুত বেছিয়ে ম্যাক্সিমাম এটা ম্যাক্সিমাম খাই নপয় আপলোডত পৰে ওকে বহুত বেছিয়ে আহিছে সো 3 নম্বৰটো মাজলৈ আমি আগবাঢ়ো 3 নম্বৰটো কি চাব
একদম সিম্পল হয়, ইমান টান নহয়। ট্ৰেপেজিয়ামৰ এটা মেথছ, ট্ৰেপেজিয়ামৰ মেথছ এটা অলৰেডি কি আছিলে 6.2 যিটো 9 নম্বৰ আৰু 10 নম্বৰ কুৱেশ্যন, এটা একদম পৰীক্ষাত আহা কুৱেশ্যন দেই। ট্ৰেপেজিয়ামৰ কুৱেশ্যন তিনিটাই ৰিলেট কৰা আছে। এটা আছে 6.2 9 নম্বৰ 10 নম্বৰটো, আৰু এইটো হৈছে 3 নম্বৰটো, একদম পৰীক্ষাত বহুত বাৰ আহে। ওকে, চাওঁচোন আমি কি কৰিব পাৰোঁ ন। ABC ট্ৰেপেজিয়াম দিয়া হৈ আছে, মই লিখিলোঁ ট্ৰেপেজিয়াম। এটা ট্ৰেপেজিয়াম ড্ৰ কৰোঁ, নামটো কি দিলোঁ মই ABCD। কৈছে কি যে AB পেৰেলেল কি হ'বগৈ BC, AB লগত BC টো পেৰেলেল। ওকে, AC আৰু BD কৰ্ণ O বিন্দুত কাটাকাটি কৰিছে, এইটো হ'ল BD কৰ্ণ, কাটাকাটি কৰিছে Oত। ঠিক আছে, নেক্সট কৈছে কি ত্ৰিভুজৰ সাদৃশ্যৰ চৰ্ত ব্যৱহাৰ কৰি OA বাই OC আৰু কি দেখাব দিছে OB বাই OD। একদম চিম্পল, চব আমাক অলৰেডি সমান্তৰাললৈ কৰি দিছে দেখোন। আমি অট'মেটিক এংগুল আহি যাব, তেতিয়া এইটো এংগুলৰ লগত এইটো এংগুল কি হ'ব, একান্তৰ কোণ। এইটোৰ লগত এইটো কোণ কি হ'ব, একান্তৰ কোণ। এইটো বিপৰীত কোণ যদি হৈ আছে, সদৃশ হৈ গ'ল, বাকী খেলটো খেলি দিয়ক আৰু, হয় নাই? খালি মুঠতে বলটো আহিলে 6টো কোৱাব পাৰিব লাগিব। 6টো যদি কোৱাব পাৰে আপুনি উইনাৰ, যদি কোৱাব নোৱাৰে আপুনি বল্ড, হয় নাই? সেইকাৰণে মেথছটো যদি আহিব, যদি আপুনি টিক্সটো উলিয়াব পাৰে যে কেনেকে কৰিম, দেখিব একদম আৰু লগে লগে নম্বৰ আহি গ'ল আৰু, হয় নাই? অ'কে, ঠিক আছে, আহি যাওঁ এতিয়া মই হেৰিলে, বিশেষ সূত্ৰ 3 নম্বৰটোলৈ। বিশেষ সূত্ৰ বুলি দিছোঁ, বিশেষ সূত্ৰ আহি গ'ল। কি হ'ব বিশেষ সূত্ৰটো মই কেনেকে লিখিম? বিশেষ সূত্ৰটো হৈছে কুৱেশ্যনটোকে আমি এষ্টাব্লিছ কৰাটো। কি লিখিম এতিয়া মই ABCD সমান্তৰিকৰ AB পেৰেলেল টু CD, AC আৰু BD কৰ্ণই কি হ'বগৈ O বিন্দুত কাটিছে, O বিন্দুত কাটিছে। কি হ'বগৈ প্ৰমাণ কৰিব লাগে যে, প্ৰমাণ কৰিব লাগে যে কি লাগিব এতিয়া OA বাই কি ক'লে বা OA বাই OC, OA বাই OC ইকুৱেল টু কি হ'বগৈ OB বাই OD। ঠিক আছে, এই প্ৰমাণলৈ যাওঁ, প্ৰমাণলৈ গ'ল। ঠিক আছে, প্ৰমাণটো কি লিখিমগৈ মই ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD পৰা, ঠিক আছে, একদম চিম্পল। চবক কি হ'বগৈ এংগুল BAO ইকুৱেল টু এংগুল কি হ'বগৈ OCD। BAO মানে এইটো এংগুল, COCD এইটো এংগুল কি হ'বগৈ একান্তৰ কোণ, একান্তৰ কোণ কি হ'বগৈ AB পেৰেলেলটো হৈছে CD আৰু কি হ'বগৈ AC ছেদক। ঠিক আছে, নেক্সট কি লিখিমগৈ মই এংগুল কি লিখিমগৈ, এংগুল এবাৰ লিখি দিওঁ ABO ইকুৱেল টু এংগুল কি হ'বগৈ ODC কি হ'বগৈ একান্তৰ কোণ, AB পেৰেলেল হৈ গ'লগৈ CD, এবাৰ হ'ব কোণ BD ছেদক। হ'ব, নেক্সট এংগুলটো নিলিখিলেও হয়, মই লিখি দিলোঁ, নিলিখিলেও কথা নাই, তেনেকুৱা কথা নাইকিয়া দেই। AOB ইকুৱেল টু কি হ'বগৈ COD কি হ'বগৈ বিপৰীত কোণ। তেনেকৈ কি হ'বগৈ ত্ৰিভুজ AOB সদৃশ ত্ৰিভুজ কি হ'বগৈ COD কি হ'ব AAA চৰ্ত মতে, একদম চিম্পল টাইপত এইটো ইয়াত এইকণ লিখি দিছোঁ দেই, একদম চিম্পলে হয়। এতিয়া সদৃশ যেতিয়া হৈ গ'ল, A কাষতে মিলি আছে, C লগত মিলিছে, OD লগত মিলিছে, হয়নে? এই চাওক মই কি লিখিম মই OA কাষতে মিলিছিলে, OC এই লগত মিলিছে মানে OC, কি হ'বগৈ OBOD কি লিখিম মানে CPSD হৈ গ'ল। এইটো মই উলিয়াব দিছিলে, হয়নে কথাটো? এইকণ কৰি পেলাই লাষ্টৰখন কি লিখিবগৈ এইকণ লিখি দিলে, একদম চিম্পল। মই বাৰু কেমেৰাত কভাৰ নাহিব বুলি ভাবি পেলাই ইয়াত লিখি দিলোঁ দেই। অ'কে, চাই ল'লে হ'ব, বুজি পাইছোঁ কথাটো? এইটোৱে আছিলে একদম চিম্পল অংকটো, ইয়াত মাথা মাৰিবলৈ কথা নাই। আমি এনে টেনশ্যন এতিয়া কি হ'বগৈ, হয় নাই? একদম বিন্দাছ থাকা নাই, চলো লাহে ধুনীয়াকে হৈ থাকিব। অ'কে, তাৰপৰা আহি গ'লো 4 নম্বৰটোলৈ, হ'ব।
কৰি যাওঁ ন 4 নম্বৰটো চাওঁ 4 নম্বৰটো ভাত পানী খাই আকৌ বহিছে নাই ক্লাছত ভোক লাগি থাকিলে আকৌ দিগদাৰ হৈ যাব নহয় হয় নাই একেবাৰে পেটে মাতি আছে এটা ব্ৰেইনে কৈ আছে অংকটো কৰো হয় নাই সেইটো নহ'ব এটাও নহ'ব সেইকাৰণে ধুনীয়াকে খাই বৈ বোলে নাই মই এতিয়া বোলে কি কৰিম মেথছ কৰিম আৰু মোৰ কথাটো কি জানানে আপুনি ধুনীয়াকে মেথছ কৰাতকে মানে মেথছ কি কৰিবা ধুনীয়াকৈ কৰিবা 1 ঘণ্টা মেথছ কৰিম কিতাপখন ল'লা বহীখন ল'লা যদি নিজে কৰিব ট্ৰাই কৰিলা বা পোৱা নাইকিয়া একে ইউটিউবত সাৰ্চ কৰি ল'লা ধুনীয়াকে পাই গ'লা বা চাই ল'লা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা তেতিয়া তুমি নটিফিকেশ্যন আহি যাব নহয় তুমি কি কৰিবা নটিফিকেশ্যন আহি গ'ল মানে এইটো ভিডিঅ' দিলে অলৰেডি ঠিক আছে 1 ঘণ্টা ধুনীয়াকৈ টাইম এটা লৈ পেলাই আৰু কেতিয়া আমি ভিডিঅ' 1 ঘণ্টাতকৈ বেছি নপঢ়াওঁ বেছি মেক্সিমাম 55 বা 45 ইমান 50 ইমানৰ ভিতৰত থাকে মানে এটা ক্লাছ যেনেকৈ আমাৰ স্কুলত এটা ক্লাছ 45 মিনিট মোৰ তেনেমান দিয়ে এটা ভিডিঅ' থাকে চ' ধুনীয়াকৈ সিমান সময় ভিডিঅ'টো লগাই ল'বা বহীখন লৈ ল'বা চাই অংকখিনি কৰি যাবা টিউশ্যনৰ দৰকাৰে নাইকিয়া ঘৰতে ধুনীয়াকৈ কৰিব পাৰিবা হয় নাই অ'কে আহা আমি নেক্সট কুৱেশ্যনৰ মাজলৈ আমি আগবাঢ়ো কি দিছে নেক্সট কুৱেশ্যনটো 4 নম্বৰটো চিত্ৰ এটা দিয়া হৈ আছে এইটো কিন্তু পৰীক্ষাত আহা যেন আহে দেখিছো দেই বহুতবাৰ দেখিছো কি কয় টেষ্টৰ পৰীক্ষাত বিভিন্ন ডিষ্ট্ৰিক্টত এটা কথা দেই মই টেষ্টৰ পৰীক্ষাত বহুত বিভিন্ন ডিষ্ট্ৰিক্টৰ এই এমচিকিউ বিলাক সলভ কৰিবলৈ মই দি দিছো আৰু প্লে লিষ্টত গৈ চাবাচোন এই এমচিকিউ বুলি এনেকৈ থাকিব চাবা দেই ওকে আৰু এনেকৈ প্ৰত্যেকবাৰতে কি হৈছে হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ হওক বা এনুৱেল কুৱেশ্যন পেপাৰ হওক বা প্ৰি টেষ্টৰ কুৱেশ্যন পেপাৰ হওক মোৰ তাতে অনলাইনত গোটেই যিহেতুকে অনলাইনত ক্লাছ কৰোৱা হয় আহি যায় চ' তেতিয়া মই গ্ৰুপত শ্বৰ্টছতো দি দিওঁ বা কেতিয়াবা মই সলভ কৰি পেলাই এমচিকিউখিনি দি দিওঁ তেনেকৈ চাই ল'ব পাৰিবা তোমালোকে হ'ব ওকে তে আহি গ'লো এবাৰ মই ক'লে 4 নম্বৰটো ওকে কি দিছে ত্ৰিভুজটো এনেকৈ দিয়া হৈ আছে এইটো এনেকৈ দিলো এইটো হ'ব কিমান 1 নম্বৰ এইটো হ'ব তোমাৰ কিমান 2 নম্বৰ তাৰপৰা ইয়াত দিলো কিমান p ইয়াত দিলো মই t ইয়াত দিলো মই কিমান q s r ওকে এইটো হ'ল ছবিটো ঠিক আছে এতিয়া চাইনৰ কি দিয়া আছে গিভেন কি দিছে qr by qs qt by qr আৰু কি দিছে আৰু angle 1 equal to angle 2 কি দেখাব লাগিব এতিয়া মই দেখুৱাব লাগে যে কি হ'বগৈ ত্ৰিভুজ PQS সদৃশ ত্ৰিভুজ PQR ঠিক আছে দিব লাগিব ওকে এইটো আমি কৰি ল'লে হৈ যাব এতিয়া চাব কি হ'বগৈ প্ৰমাণ ওকে মোক কৈ আছে এইটো মোক দিয়া হৈ আছে দেখাব লাগে মানে PQS এই সৰু এংগলটো আৰু PQR এই হৈছে কিমান ডাঙৰ এংগলটো ঠিক আছে তে এতিয়া চাওক মই ইয়াত যেটো পাই আছো QR by QS QR মানে ডাঙৰটো by QS ডাঙৰটো by সৰুটো QT by QR ডাঙৰটো by এইটোহে পাইছো QR পাইছো মানে কি হ'বগৈ এটা PR নহয় PR হে হয় নেকি ওকে এটা PR হয়নে এইটো PR টো পাইছো এটা চাকচোন মোক লাগিছিল QP এটাটো মিলি গ'ল হেতেন এতিয়া QP উলিয়াবলৈ হলে QR লগত ৰিলেট আছে নেকি আছে কিছানে এই angle 1 equal to angle 2 বুলি মোক কৈ দিলে যেতিয়া আমি কি জানো যে দুটা কোণ সমান হয় তাৰ বিপৰীত বাহুটো কি হয় সমান হয় একদম সিম্পল আমি যে লিখি দিলে হৈ গ'ল we know that কি জানো মই সমান কোণৰ কি হ'বগৈ বিপৰীত বাহু সমান হৈ গ'ল কি হ'বগৈ ত্ৰিভুজ PQR ৰ পৰা কি লিখিম angle 1 equal to কি আছে angle 2 আছে এটাকে কি হ'বগৈ PQ equal to কি হ'বগৈ PR হৈ গ'ল ইকুৱেশ্যন নম্বৰ 1 দি থৈ দিলো ঠিক আছে এতিয়া মই আহি গ'লো আমাৰ এইটো মাজতে আমাৰ অংকটো মাজতে মই আহি গ'লো চাব ত্ৰিভুজ PQS আৰু ত্ৰিভুজ PQR ৰ পৰা হৈ গ'ল যে চাব মই এইখিনি জেগা দেখি দিছো দেই তাৰ পৰা কি দিয়া আছিল আমাক এইটো দিয়া হৈছিল হয়নে
QR by QS equal QT by PI কিন্তু কি হৈ গ'ল এটা হচ্ছে গিভেন তাৰ কথাটো চাওকচোন মোৰ মতে কথাটো কেনেকৈ এটা লাইনে মই মুছি দিম চাপোজ মুছি দিলো মোক কি লাগে এই সৰু ট্ৰায়াঙ্গলটো ডাঙৰ কৰি সদৃশ দেখাব লাগে হয়নে এতিয়া চাব ডাঙৰটো বা সৰুটো QR by QS হৈ আছে ডাঙৰটো বা সৰুটো হ'বলৈ হ'লে কি হ'ব QP হ'ব লাগিছিল QP সৈতে এটা কোন সমান পাইলো মই PR সমান মানে কি হ'ব মই PR ৰ জেগাত কি লিখিব পাৰিম মই QR by QS equal to QT by কি লিখিম PQ কি হ'ব একৰ পৰা হৈ গ'ল নেক্সট কি আহিব এতিয়া এংগল Q equal to হৈছে এংগল Q কিহৰ কাৰণে সাধাৰণ কোণ এই কোণটো কি হ'ব দুইটা ত্ৰিভুজৰ কাৰণে সাধাৰণ কোণ হৈ গ'ল সমান এটাকে কি হ'ব ত্ৰিভুজ কি হ'ব PQS সদৃশ কি হ'ব ত্ৰিভুজ TQR কি হ'ব এতিয়া SAS শর্ত মতে খতম না খেল খতম পয়সা হজম হয় না হৈ গ'ল নিয়াকে অংকটো কৰি ললে হৈ যাব ওকে তে আহি যাওঁ এতিয়া আমরা নেক্সট কোৱেশ্চন 5 নম্বৰটো মাজলে ওকে যিমান জলকে পাও আমি গৈ থাকো হয়নে তাকি কৰিমকে লাষ্টত ইয়াৰ পিছত আৰু এটা যেটা ভিডিও বনাম উদাহৰণ 7 8 আৰু এফালৰ পৰা ইয়াৰ পৰা যিকিটা নেক্সট থাকি যায় কৰি পেলাই একদম ভিডিওটো শেষ কৰি দীঘল হলো শেষ কৰি দিম ওকে এতিয়া আমি আহি যাও 5 নম্বৰটোলে বঢ়িয়া লাহে আহি আছো আৰু ধুনীয়াকে হয় না 5 নম্বৰতে আহি গলো বহিলে বুজি পাই আছো না বাবু আমি তোমালোকে কেনেকুৱা পাইছা কমেন্টত কমেন্ট কৰি জনাবচোন যে ভালে বুজি পাইছো ভাল লাগিছে বা আপোনাৰ অমুকটো বস্তু অকন হেৰি হৈ আছে আপুনি অকন ক্লিয়াৰ কৰি ল'ব তেনেকুৱা ধৰণৰ একো নাই নিগেটিভ কমেন্ট দিলে মই বেয়া নাপাওঁ কথাটো কেনেকুৱা নিগেটিভ কমেন্টৰ পৰা কিন্তু শিকিব লগা থাকিব হয় না যে তোমাকে যদি কোৱা যায় যে তোমালোকৰ কাৰণে বনাই আছে তোমাক অসুবিধা হ'লে মোক ক'বাই হয় না তো কৈ দিবা যে আপোনাৰ চাই অমুকটো হেৰি হৈ আছে ঠিক কৰি লওক ওকে হৈ লওক কৈ লম নেক্সট টাইম মই কৈ লম হ'ব ওকে ঠিক আছে তে এতিয়া আমি আহি যাওঁ 5 নম্বৰটো মাজলৈ কি দি আছে ত্ৰিভুজ PQR ইয়াত সব ইয়াত 5 নম্বৰটো কি দিছে ইয়াত কিন্তু আমাক হেৰি কৰি দিয়া নাই আমাক কৈ দিয়া নাই কি আছে হয়নে মই কি লিখিম ত্ৰিভুজ PQR ত্রিভুজ মই PQR মই লিখি ললো ত্রিভুজ PQR লিখি ললো হল এক কৈছে কি PR আৰু QR ৰ বাহুৰ ওপৰত S আৰু T দুটা বিন্দু কিন্তু এটা বস্তু কি আমি R টো ওপৰত দিলে আমাৰ লাভ হ'ব ওকে PR ৰ ওপৰত আছে কি S ওকে মই মিলাই লিখিছো ধুনীয়াকে P এটো হ'ব Q ইয়াৰ আছে কিমান S বিন্দুটো আছে ইয়াৰ আছে কিমান T S আৰু T দুটা বিন্দু বুলি কৈছে angle P equal to হৈছে angle RTS angle P equal to হৈছে angle RTS মানে এইটো angle এই দুটা angle সমান এটা সমান যেহেতুকে হৈছে এটা দেখুৱাব লাগে যে কি RPQ এই ট্ৰায়াঙ্গলটো সদৃশ কি হ'ব RTS এই সৰু ট্ৰায়াঙ্গলটো ঠিক আছে আমি দেখাব লাগে একদম সিম্পল দেখাই দিব পাৰিম আমি একো ডাঙৰ কথা নহয় হয়তো লিখিম আমি বিশেষ সূত্ৰ লিখিম বি সূত্ৰ কি হ'ব কি দিয়া আছে ত্ৰিভুজ PQR ৰ PR আৰু RQ বাহুৰ ওপৰত S আৰু T ওপৰত ক্ৰমে মটো লগাব লাগিব দেই ইয়াত ক্ৰমে S আৰু T দুটা বিন্দু ওকে ঠিক আছে এটা চাব আৰু দুটা বিন্দু পাই গলো যাতে angle P equal to angle RTS দিয়া হৈ আছে এ দেখুৱাব লাগে যে কি দেখুৱাব লাগে কিমান দেখুৱাব লাগে যে ত্ৰিভুজ RPQ সদৃশ ত্রিভুজ RTS ওকে এইটো মোক দেখাব লাগে একদম সিম্পল একদম ওলাই আছে চাওকচোন চকু মুদিলে দেখা পোৱা যাব হয়নে
ইমান ক্লিন কি ওলাই আছে কাৰণ সৰু ট্ৰায়াঙ্গলটো ডাঙৰ ট্ৰায়াঙ্গলটো বুলি কৈছে এটো লগত এটো সমান বুলি মই কৈ দিছে আর কোনটো কি হ'ব দুইটা কাৰণে কমন এংগল খতম হয়নে তিনটা এংগল দুটা এংগল একে হলেই দেখুন ওকে প্রমাণ এবারে ত্রিভুজ আর পি কিউ আৰু ত্রিভুজ আর পি এস পৰা কি হ'বগৈ এতিয়া কি লিখিমগৈ মই এতিয়া এংগল আর ইকুয়াল টু হৈছে এংগল আর কি হ'বগৈ সাধাৰণ কোণ হৈ গ'ল নেক্সট কি লিখিমগৈ মই এটো এংগল পি ইকুয়াল টু হৈ গ'ল এংগল আর পি এস কি হ'বগৈ গিভেন হৈ গ'ল এটাকে কি হ'বগৈ ত্রিভুজ আর পি কিউ সদৃশ ত্রিভুজ আর টি এস কি হ'বগৈ এ এ শর্ত মতে হৈ গ'ল খতম আর কথা নাই ইয়াত বেলেগ অঙ্ক কৰিব নালাগে আমি হয় না এটো আছিল 5 নম্বৰ অঙ্ক না সৰু দিছিলে বাৰু এটা পৰীক্ষাত আহিলে 2 নম্বৰতে এটা আহে না এই 2 নম্বৰ দি পেলাই আহি যাব এটো ঠিক আছে ওকে এতিয়া আমি আহি গলো 6 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ ওকে 6 নম্বৰ কোৱেশ্চন কি দিছে চাবা যদি দুটা ত্রিভুজ কনগ্ৰুয়েন্ট দেখাই দিছে আমাক কি লিখা হয় সিমিলাৰলি নিব দিছে কনগ্ৰুয়েন্ট মানে কি আছিল মানে সৰ্বসমতা মানে কি আছিল সকলো বস্তু সমান আৰু সদৃশ মানে কি আছিল এংগল খিনি সমান বা বাহুখিনি কি হৈ থাকে ৰেশিও মেইনটেইন কৰি থাকে ওকে এতিয়া চাব কি দিছে 6 নম্বৰটো ত্রিভুজ দিয়া আছে ABE আৰু ACD ও কাষত ছবিটো দিয়া হৈছে টেনশন নাই কাষত ছবিটো একে দিয়া হৈ আছে হল এটো টানি দিছে এটো টানি দিছে এটো টানি দিছে কি হ'ব A D E B C ওকে এটো দিয়া হৈ আছে হৈ গ'ল এতিয়া আমাক কৈছে কি ত্রিভুজ ABE আৰু ত্রিভুজ ACD কি হৈ আছে সৰ্বসম বুলি কৈ দিছে কোৱেশ্চন নম্বৰ হ'ল কিমান 6 given ত্রিভুজ ABE সৰ্বসম ত্রিভুজ ACD হল দেখাব লাগে যে কি দেখুৱাব লাগে যে কি লাগে দেখুৱাব যে ত্রিভুজ ADE সদৃশ ত্রিভুজ ABC ওকে এটা দেখুৱাব লাগে একদম সিম্পল কথা নাই আৰামত হৈ যাব স্যার ABE ACD কি হৈছে সদৃশ কৰি দিছে দেখাব লাগে মই ADE মানে সৰু ট্ৰায়াঙ্গলটো আৰু কি হয় ডাঙৰ ট্ৰায়াঙ্গলটো ওকে এটা মই প্ৰমাণ কৰিম কি হ'ব যেহেতু ত্রিভুজ ABE সৰ্বসম ত্রিভুজ ACD এটাকে কি হ'বগৈ কোন কোন সমান আহিব চাব ডাঙৰটো আহি গ'ল আৰু এটো আহি গ'ল মানে কি হ'বগৈ AB লগত কি হ'বগৈ AC সমান হ'ব তেনে কি হ'বগৈ AE লগত কোন সমান হ'বগৈ AD সমান হ'ব হল বাকি আৰু লিখিব দৰকাৰ নাই বাকিটো নিলিখিলেও আমি আৰামত হৈ যাব তে এই দুটাই মই ললো কিহৰ কাৰণে জানানে কাৰণ সৰুটো ডাঙৰটো দেখাব দিছিল না সৰুটো কাৰণে AD আৰু এই পাৰ্টটো মই ললো ডাঙৰটো কাৰণে AB আৰু AC পাৰ্টটো মই ললো এংগল এটো কমন এংগল আহিবই না হয়নে সো এটো ৰাখি দিলো কি লিখিলো মই 1 পৰা 1 ঠিক আছে এতিয়া মই আহি যাম মোৰ অংকটোৰ মাজলৈ কি হ'বগৈ ADE আৰু ত্রিভুজ ABC পৰা ঠিক আছে কি হয় সাকচোন এতিয়া কি লিখিম সৰুটো ডাঙৰটো হয়নে AD বাই কি লিখিলো মই AB লিখিলো হ'ল AD মানে কি আছে AD মানে হৈছে AE AB মানে কি আছে AB মানে হৈছে AC কোবা ললো মই 1 পৰা 1 পৰা হল তে এংগল A ইকুয়াল টু হৈছে এংগল A কি হ'বগৈ সাধাৰণ কোণ ঠিক আছে therefore কি হ'বগৈ ট্ৰায়াঙ্গল ADE সদৃশ ত্রিভুজ কি হ'বগৈ ABC রিজন কি SAS শর্ত মতে খতম বুঝিলো
তে এইটো আছিলে আমাৰ অংকটো 6 নম্বৰ অংকটো এইটোৱে ঠিক আছে তে এতিয়া আমি আহি যাওঁ আমাৰ নেক্সট অংকটো মাজলৈ আমি আগবাঢ়ো 7 নম্বৰ অংকটোলৈ ঠিক আছে 7 নম্বৰ অংকটোলৈ আহিবলৈ গ'লে বচোন চাই লওঁ অংকটো অংকটো দীঘল হ'ব ওকে 7 নম্বৰ অংকটো অকণ দীঘল হয় মই তে যেনেকৈ সময় হৈ গ'লগৈ 50 মিনিটতকৈ বেছি প্ৰায় 1 ঘণ্টা নিচিনা হৈ গ'লগৈ সো ইয়াতে মই ভিডিঅ'টো সামৰি মাৰি দিওঁ পৰৱৰ্তী যেটো ভিডিঅ' বনাম সেই ভিডিঅ'টোত কি কৰিম পাৰ্ট 4 বনাম তাক কি হ'ব উদাহৰণ 7 8 কৰি মই 7 নম্বৰ পৰা ষ্টাৰ্ট কৰি দিম 7 নম্বৰ পৰা ষ্টাৰ্ট কৰি পেলাই একদম আপ টু 16 নম্বৰলৈকে ধুনীয়াকৈ যিমান সময় হয় মই গোটেইখিনি কৰি দিবলৈ মই চেষ্টা কৰিম ঠিক আছে তে এতিয়াও ক্লাছটো বহাই নাথাকো টাইমটো যেতিয়াকৈ গৈ আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু ধুনীয়াকৈ নিজৰ জীৱনৰ এটা সপোন ঠিক কৰা সপোনটো আগুৱাই নিবলৈ চেষ্টা কৰা কেনেকৈ তুমি আগুৱাই নিবা কি কৰিবা এটা প্ল্যানিং কৰা ধুনীয়াকৈ আজি তুমি কি কৰিছা সপোনটোৰ কাৰণে কাইলৈ তুমি কি কৰিবা ধুনীয়াকৈ সৰু প্ল্যানিং কৰি গুচি গৈ থাকিলে আপুনি একদম আগবাঢ়ি যাব পাৰিব আৰু জীৱনত সদায় আগবাঢ়িব লাগে আজিতকে মই কালি কি ভাল কাম কৰিব পাৰো কাইলৈ পৰা এটা পৰহিলৈ মই কি ভাল কাম কৰিব পাৰো ষ্টেপ বাই ষ্টেপ আগুৱাই যাবচোন দেখিবা ধুনীয়াকৈ জীৱনটো সুন্দৰ হৈ গৈ আছে আৰু এটা কথা কি কাৰো অপকাৰ চিন্তা নকৰিবা তুমি যদি কাৰোবাক হেল্প কৰিব পৰা নাই কিয়া তাৰ বেয়াটো কেতিয়া চিন্তা নকৰিবা পাৰিলে হেল্প কৰিবা নহলে মনে মনে বহি থাকিবা কথাটো তেনেকৈ বাকি ইমান চিন্তা কৰিবলগীয়া বিষয় নাই ধুনীয়াকৈ কৰি গৈ থাকিলে হ'ল খালি পঢ়িব লাগে ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি ক্লাছটোৰ পৰা বিদায় মাগিছো ঠিক আছে দিয়া বাই বাই